হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুটিয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন কৰা চেনেললৈ স্বাগতম জনাইছোঁ। আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে পিছফালে হয়তো দেখিছেই, একদম হাবিৰ মাজত বুলি ভাবিছে নেকি? নহয় দেই, মই আমাৰ গাঁৱৰ ঘৰত আছোঁ। আকৌ মই এডোখৰৰ পৰা মই ভিডিঅ' আপোনালোক বনাই দেখুৱাইছোঁ। গাঁৱৰ ঘৰত কি চাওক দেই, এইফালে এইবিলাক হৈছে চাহ বাগান। এইবিলাক চাহ বাগান আছে, এইবিলাক হাঁচি গছ আছে, তেনেকৈ কিবা কিবি আছে, সেইখিনি আছে। যি কি নহওক লাগিলে সেইটো পিছৰ কথা। মই পৰহিদিনাখন আহিলোঁ, কিন্তু যোৱাকালি আহিয়েই পৰহিদিনাখন আহিয়েই কাহ জ্বৰ পানী লগা হৈ পেলাই একদম অৱস্থা বেয়া, মাতটো ভাগি আছে। ডিঙিত গামোচাখন মাৰিছে, অৱশ্যে লেতেৰা পেটা গামোচা দেই, সেইটো ইগন'ৰ কৰিব আৰু, কাৰণ হেঙেনো মচি থাকিবলগীয়া হৈছে, ঘাম মচি থাকিবলগীয়া হৈছে। সেইকাৰণে আপোনালোকক মই মোৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই LED বাল্বৰ কেনেকৈ বনাই আপোনালোকক দেখুৱাম বুলি। গতিকে সেই বস্তুবিলাক মই ইয়ালৈ লৈ আনিছিলোঁ। ইয়াত মোৰ ল'ৰাটো সিহঁতে ইয়াত ব্যৱসায়টো আৰম্ভ কৰিব। গতিকে মই তাত শিকি আহিছোঁ, সিহঁতক এতিয়া শিকাইছোঁ। গতিকে সিহঁতে ইয়াতে ব্যৱসায়টো আৰম্ভ কৰিব। কিন্তু ইফালে আকৌ হোৱাটছএপত আকৌ মোক এজনে আকৌ মই বাল্ব হোৱাটছএপত ষ্টেটাছ দিছিলোঁ যে মই বাল্বৰ ব্যৱসায় আৰম্ভ কৰিছোঁ বুলি। আচলতে মই কি ইয়াত দলাদলৰ থাকে, সিহঁতৰ থাকে গাঁৱত। গতিকে গাঁৱত ওচৰতে বাগানো আছে, গতিকে এইবিলাক চাইড চলিব। তেওঁ আকৌ কৈছে যে জমনি দেই, কিন্তু এটা কথা চাওক দেই, কামৰ কি সৰু বৰ আছে হয় নহয় কওক। মই ৰিটায়াৰ্ড মানুহ, এতিয়াতো ৰিটায়াৰ্ড মানুহ এজনক চলিবলৈতো টকা পইচা লাগে, ল'ৰাক কিমান পইচা খুজিম। গতিকে মোৰ নিজৰ কাৰণে কিবা এটা পইচা পাতি লাগে হয় নহয়। গতিকে সেইকাৰণে মই এই বাল্বৰ ব্যৱসায়টো আৰম্ভ কৰিব খুজিছোঁ। অৱশ্যে মই বস্তুখিনি কিনি দিছোঁ, কিনাৰ পিছত মোক যিটো মূলধন, মোৰ মূলধনটো সিহঁতে দিব। দিয়াৰ পিছত যদি প্ৰফিট যেতিয়া হ'ব, তাৰপিছত কিবা এটা অংশ এটা পাম হয় নহয় কওক। গতিকে শিকি আহিছোঁ যেতিয়া, কাম কৰাত কি লাজ আছে? এতিয়া যদি ৰিটায়াৰ্ড মানুহ চলিবলৈ পইচা লাগিবই। গতিকে সেয়েহে এই LED বাল্ব বনাবলৈ শিকি আহিলোঁ, আৰু ইয়াত মই দেখুৱাব খুজিছোঁ। আৰু যিসকল উঠি অহা প্ৰজন্ম আছে, কোনোবাই যদি ঘৰতে থাকি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। সেয়েহে মই LED বাল্বটোৰ ব্যৱসায়টো ইউটিউবত পাই পেলাই আৰম্ভ কৰিম বুলি ভাবিছোঁ। মই বনালোঁ, অলপমান বাল্ব বনালোঁ, আৰু এতিয়া কেনেদৰে বনাই আপোনালোকক যেতিয়া মই কৈছিলোঁ যে মই যেতিয়া বনাম তেতিয়া আপোনালোকক দেখুৱাম বুলি। গতিকে বলক এতিয়া মই বাল্ব বনাই পেলাই আপোনালোকক দেখুৱাম। যদি আপোনালোক উপকৃত হয় তেতিয়া ভালেই হ'ব হয় নহয় কওক। আৰু এইখিনি দেখা কথা কৈ থওঁ, যিসকল বন্ধুৱে নতুনকৈ আহিছে, মোৰ চেনেলটো চাইছে, মোৰ এই ভিডিঅ'বিলাক চাইছে, যদি ইউটিউবত চাইছে তেতিয়াহ'লেতো ৰঞ্জন খুৰা বুলি আছেই, আৰু যদি ফেচবুকত চাইছে ৰঞ্জন চুতীয়া বুলি আছে। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ইউটিউবত যিসকল বন্ধু নতুনকৈ আহিছে, তেখেতসকলে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰি এটা কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দি দিব, কৰি ওচৰতে থকা বেল আইকন বজাই কৰি দিব। তেতিয়াহে মোৰ আকৌ আহিবলগীয়া ভিডিঅ'বিলাক চাবলৈ পাব হয় নহয় কওক। গতিকে দেৰি নকৰোঁ, বলক মই কেনেদৰে LED বাল্ব বনাব লাগে সেইখিনি আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ নকৰাকৈ চাই থাকিব। LED এইবিলাক বাল্ব বনাইছিলোঁ, সেইবিলাক আজি প্ৰথমতে মই এই বাল্ববিলাক বনাই চালোঁ। এইবিলাক হৈছে গেৰাণ্টি নথকা বাল্ব, এইবিলাক গেৰাণ্টি নাই, আৰু ৱাৰেণ্টি নাই। আৰু এইবিলাক হৈছে ৱাৰেণ্টি থকা, এবছৰৰ ৱাৰেণ্টি পোৱা যায় এইবিলাক বনাবলৈ। সেই ৱাৰেণ্টি থকা, এবছৰ ৱাৰেণ্টি থকা LED বাল্ববিলাক বনাবলৈ কি লাগে সেইবিলাক মই আপোনালোকক দেখুৱাইছোঁ চাই দেই। প্ৰথমতে যিবিলাক ৰ মেটেৰিয়েল এইটো আছে, তাৰপিছতে এইটো এটা আছে, এইটো ইয়াতে লাগে, এইটো ইয়াত লাগিব, ইয়াৰ ওপৰত লাগিব এইটো, আৰু ভিতৰত আছে এইটো এটা চাৰ্কুইট আছে, এইটো চাৰ্কুইট। এইবিলাক চাৰ্কুইট মই চব আপোনাক দেখুৱাইছোঁ। ডাৰ্জত এইবিলাক চাৰ্কুইট ভৰ্তি হৈ আছে। তাৰপিছতে যিবিলাক লাইট আছে এইখিনি, এয়া হৈছে লাইট কেইটা আছে, 9 নটৰ 9টা আছে, 9টা আছে, 1 2 3 4 5 6 7 8 9টা আছে। আৰু এইখিনি হৈছে সেইবিলাক। এতিয়া এইখিনি কেনেদৰে এছেম্বল কৰি, আৰু তাৰ লগত লাগিব আপোনালোকক কি লাগিব দেখুৱাই দিছোঁ। এইটো এটা বস্তু লাগিব, এইখন এনেকৈ এখন টেবুল লাগিব। টেবুলত ধৰি লওক ফিক্স কৰি দিব। মই একবাৰ গজাল দি পেলাই টেম্পৰী এনেকৈ বনাই দিছোঁ। তাৰপিছত লাগিব এইটো এটা বস্তু, এইটো প্ৰেছ কৰিবৰ কাৰণে এডাল চল্ডাৰিং ৰড লাগিব, কাটাৰ লাগিব, এইবিলাক বস্তু লাগিবই। এইটো এটা আঠা লাগিব। এতিয়া এইবিলাক কেনেকৈ ফিট কৰে কি কৰে মই সেইখিনি আপোনালোকক মই দেখুৱাওঁ। মই এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ। এইটো হৈছে চাৰ্কুইট। এই চাৰ্কুইটটোৱে মেইন। এইটো চাৰ্কুইটটো এই দুডাল বগা ৱায়াৰ আছে, এই দুডাল ৱায়াৰ পোনাই ল'লোঁ। পোনাই লোৱাৰ পিছত এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এই যিটো কেপ, এই কেপটো ল'ব লাগিব। এই কেপটোত পিছফালে দেখিছে নহয়, এই দুটা ফুটা আছে, এই ফুটা দুটাত এই ৱায়াৰডাল এতিয়া ভৰাই দিব লাগিব। এতিয়া এই দুটা মূৰত ওলাই গৈছেগৈ, এইডাল এফালে দিলোঁ, এইডাল এফালে দিলোঁ, এই দুডাল হৈ গ'ল। দিয়াৰ পিছত থৈ লৈছোঁ। মই এতিয়া চল্ডাৰিং কৰিম। এতিয়া মই বৰ উস্তাদ নহয়, তথাপিতো এয়া চাওক, এয়া চল্ডাৰিং কৰিবলৈ হৈ গ'ল।
আপোনালোকক দেখুৱাই গৈ আছোঁ মানে কি কৰিলে নালাগে চাওক এইখিনি মই চল্ডাৰিং কৰিলোঁ আপোনাক ইয়াত ভৰাই দিওঁ এইডাল ভৰালোঁ ইয়াত সোমাই গ'ল দেখিছেনে এইটো সোমাই গ'ল এতিয়া এইটো পাঞ্চিং কৰিব লাগিব এতিয়া এইটো হৈছে পাঞ্চিং মেচিন এই পাঞ্চিং মেচিনটোত এইটো এতিয়া মই ভৰাই দিলোঁ এইটো ইয়াত ভৰাই দিলোঁ দেখিছেনে এইটো যেতিয়া সোমাই গ'ল সোমাই যোৱাৰ পিছত এই হেণ্ডেলডাল আপোনালোকক দেখুৱাইছোঁ এই হেণ্ডেলডালত ধৰি অলপ টানিব লাগিব এয়া চাওক এয়া মই হাতখন ধৰিলোঁ টানিলোঁ আৰু কেটেককৈ এটা শব্দ হ'ব হ'ল শুনিছে নহয় হৈ গ'ল এইটো উলিয়ালোঁ এতিয়া দেখুৱা চাইছোঁ চাওক এইটো ফিক্স হৈ গ'ল এই ফুটাবিলাক হৈছে নহয় এইটো এতিয়া ফিক্স হৈ গ'ল এতিয়া এই যে প্লেটটো আছে আপোনালোকক দেখুৱাইছোঁ এইটো প্লেট এই প্লেটটোত এতিয়া ইয়াত ভৰাব লাগিব এই দুইডাল ৱায়াৰ যিটো এই যে ওপৰৰ ফালে যিটো আপ আছে আপটো আপ চাইডত থাকিব লাগিব এই দুইডাল ৱায়াৰ ইয়াত মই ভৰালোঁ এইটো ভৰাই হৈ গ'ল এতিয়া কৰিব লাগিব এতিয়া কি পাঞ্চিং মেচিনত এতিয়া এইটো পাঞ্চ কৰিমগৈ এতিয়া সেইটো আপোনালোকক দেখুৱাই আছোঁ এইটো এতিয়া এই যে যিটো এটা কেপ আছে ইয়াত মই ভৰালোঁ এইটো দেখিছেনে ভৰালোঁ ভৰাই পেলাই মই দেখুৱাই গৈ আছোঁ আপোনালোকে চাই থাকক ইয়াত দিলোঁ এই হেণ্ডেলডাল ধৰি ইয়াত দেখিছে নহয় লাহে লাহে সোমাই গ'ল এয়া মাৰিলোঁ হৈ গ'ল এইটো চাওক আপোনালোকে দেখুৱাইছোঁ নহয় এইটো সোমাই গ'ল দিয়া এইটো এতিয়া এইটো ফিক্স হৈ গ'ল কি কৰিব লাগিব সেইটো ইয়াৰ ওপৰত থৈ দিলোঁ থোৱাৰ পিছত এই যে যিটো এতিয়া আমাৰ LED লাইট যিবিলাক জ্বলে ইয়াত আপোনালোকক মই দেখুৱাইছিলোঁ যে 9টা বাল্ব আছে 1 2 3 4 5 এইবিলাক 4টা 9টা গতিকে 9 ৱাটৰ এইটো বাল্ব হয় আৰু ইয়াত এতিয়া পেষ্ট লগাব লাগিব এইটো এটা পেষ্ট আপুনি কিনিবলৈ পাব এইটো দোকানত মানে ঘৰ ফুটাটোৱেদি পাৰ কৰিলোঁ এতিয়া মই এইটো পাৰ কৰিলোঁ চাওক এইটো পাৰ কৰিলোঁ কৰি এই ফুটাকেইটা চাওক এইফালে দুটা যে ফুটা আছে সেই দুটা আপুনি মিলাব লাগিব এয়া মিলালোঁ ইয়াৰ পিছত কৰিব লাগিব কি এই দুটা আপুনি স্ক্ৰু লগাই দিব লাগিব এই স্ক্ৰুকেইটা ইয়াত লগাব লাগিব তাৰপিছত এইটো দি লওঁ এয়া টাইট দি হৈ গ'ল আপোনালোকক দেখুৱাইছোঁ চাই লওক এয়া এইকেইটা এয়া টাইট দি পেলাই হৈ গ'ল হয় নহয় এতিয়া এই ৱায়াৰডাল অলপমান দীঘল আছে এই দুডাল কাটি পেলাই মিলাব লাগিব আপোনালোকক মই প্ৰথমতে দেখুৱাইছোঁ যে এইটো পজিটিভ ৰঙাডালত পজিটিভত এই ৰঙাডাল লগাব লাগিব আৰু এই বগাডালত এই নিগেটিভত লগাব লাগিব এইকেইটা এতিয়া লগাই লওঁ মই কাটি দিছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই থাকক কাটিলোঁ ৰঙাডাল নিগেটিভডালো কাটিলোঁ কাটি পেলাই আগকেইটা উলিয়াই ল'লোঁ এয়া চাই লওক এই চল্ডাৰিং ইয়াতো কৰিলোঁ দুইটাতে চল্ডাৰিং কৰি হৈ গ'ল ধুনীয়াকৈ চল্ডাৰিং হৈ গ'ল আৰু চল্ডাৰিঙৰ কাম নাই গতিকে ছুইচ অফ কৰি দিওঁ ইয়াত চল্ডাৰিং হৈ গ'ল এতিয়া মন কৰিলে আপুনি এইটো হৈ গ'ল চল্ডাৰিং চাই লওক হৈ গ'ল পজিটিভ নিগেটিভত হৈ গ'ল মই বাল্বটো এতিয়া জ্বলাই দিছোঁ ছুইচ দিয়া আছে এইটো ছুইচ দিলোঁ আৰু এইটো হোল্ডাৰ আছেই ইয়াত মই ভৰাই দিছোঁ চাওক দেই আপোনালোকে দেখা পাব এতিয়া জ্বলিলে দেখিছে নহয় এইটো একদম ধুনীয়া পোহৰ দিছে ইয়াৰ পিছৰখিনি পৰ্যায়ত বেছি কাম নাই এইটো খালি ইয়াত লগাব লাগিব সেইটো আপোনালোকক মই লগাই দেখুৱাইছোঁ ৰ'ব এতিয়া আপোনালোককতো মই জনাই দেখুৱালোৱেই আৰু এইটো এতিয়া ইয়াত লগালোঁ লগাই পেলাই প্ৰেছ কৰিলোঁ এইটো হৈ গ'ল চাওক ইয়াত লিখা আছে নাইট ৰাইডাৰ নামৰ কোম্পানীটোৰ বাল্ব এইটো মই LED বাল্ব ধুনীয়াকৈ বনালোঁ কেনেকৈ বনাবলৈ কি কৰিলে আপুনি দেখুৱাই আছে মানে কৈছোঁ মই ডিঙি গামোচা মাৰি আছোঁ কাঁহে ধৰি আছে শিৱসাগৰলৈ আহিছিলোঁ ইয়াতো আপোনালোক ক'লোৱেই কাঁহে ধৰি আছে যদি আপোনালোকক মই কথাখিনি কৈছোঁ এই বাল্ববিলাক এইবিলাক যদি আপোনালোকে আনে যিটো মানে 9 ৱাটৰ যিটো মানে মেটেৰিয়েলছ মই আপোনালোকক যিখিনি বস্তু দেখুৱাইছিলোঁ সেইখিনি যদি আনে তেতিয়া আপোনালোকে পৰিব
39 rupeesকে আপোনাৰ এটা পিছত পৰিব গতিকে এইটো বনাই আপুনি যদি বেচে ধুনীয়াকৈ আপুনি আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব আৰু যিখিনি নন ৱাৰেণ্টি এইখিনি এবছৰ ৱাৰেণ্টি দিছে কোম্পানীৰ ফালৰ পৰা আৰু যদি যিখিনি নন ৱাৰেণ্টি বাল্ব সেইখিনিত আপোনাৰ 18 rupees মানে এপ্ৰক্সিমেটলি 20 টকাকৈ পৰে আৰু সেইভাগে আপুনি যদি 20 টকাকৈ পৰে আপুনি যদি 100 টকাত 3 টকা আপুনি হোলচেল প্ৰাইচত বেছি দিয়ক ঘৰতে লাইট বনাওক এইটো লাভজনক এটা ব্যৱসায় হ'ব যিসকল উঠি অহা ল'ৰা ছোৱালী আছে মানে ধৰি লওক মানে কম পইচাত এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ হৈছে তেখেতসকলৰ কাৰণে এইটো সুবিধা হ'ব সেয়ে মই